ডিমু আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত যোৱা 22 নৱেম্বৰতে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিছিলে, অপহৰণ কৰি নি ধৰ্ষণ কৰিছিলে 3টা নৰপিশাচে। আৰু সেই 3টা ধৰ্ষণকাৰীক কিন্তু আজি 6 দিন হৈ যোৱাৰ পিছতো ডিমু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল, যাৰ বাবে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডিমু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত মাত্ৰ সুনীল তপ্ন নামৰ মূল যিটো অভিযুক্ত, সেই ধৰ্ষণকাৰীটোৱে ব্যৱহাৰ কৰা এখন বাইক জব্দ কৰিছে আৰু এই 3টা মূল অভিযুক্ত পলাই ফুৰাত সহায় কৰা এগৰাকী ব্যক্তি অজিত ছয় নামৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে ডিমু আৰক্ষীয়ে। কিন্তু তাৰ বাহিৰে এই তদন্ত বিশেষ আগবঢ়া নাই বুলি আমি জানিব পাৰিছোঁ, কাৰণ যোৱা 6 দিন ধৰি পলাই ফুৰিবলৈ সক্ষম হৈছে এই ধৰ্ষণকাৰী কেইটা, সুনীল তপ্ন, ভাইটি তপ্ন আৰু এগৰাকী অচিনাক্ত ব্যক্তি। এই কেইগৰাকী এতিয়াও কেনেকৈ পলাই ফুৰিবলৈ সক্ষম হৈছে স্মাৰ্ট আৰক্ষীৰ কবলৰ পৰা, আচলতে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। মোৰ কাষত বৰ্তমান আছে দল সংগঠনৰ ব্যক্তিসকল আছে, কি ক'ব? বৰ দুখৰ বিষয়, আচৰিত বিষয়। মেডিকেলত কিশোৰগৰাকী 4 দিন থাকিলে, 4 দিন থকাৰ পিছতো তেওঁলোকে অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। তেওঁ গাড়ীৰ ভিতৰত ভৰি হেঁচা মাৰি দি পেলাই তেওঁ ল'ৰাজনৰ ঘৰত নি ধৰ্ষণ কৰিছে 2জন যুৱকে, এজন স্বপ্ন আৰু তেওঁৰ নিজৰ ভাইটিয়ে। আৰু লাষ্টত এটা এনেকুৱা 2জন, তাই যিটো ষ্টেটমেণ্ট দিছে 2জনৰ দিছে, আৰু যিজন মাস্ক পিন্ধাজনে কৈছে তাই সেইজনক চিনি নাই পোৱা, সেইজনে ৰক্ষা কৰি আছিলে। লাইট যেতিয়া দেখ বুজা বন্ধ হৈ গ'ল, তাই তাৰপৰা যেনে তেনে পলাই কৰি পেলাই আহিলে। মেইন কথাটো হৈ গ'ল, আৰু শিৱসাগৰ আৰক্ষী অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ, অনতিপলমে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক 24 ঘণ্টাৰ ভিতৰত, আৰু পস্ক'ই যিটো ইতিমধ্যে লাগিব, আৰু পুলিচে চাৰ্জশ্বিটখন এনেকুৱা বনাওক যাতে কোনো পথে তেওঁলোক হাৰিব নোৱাৰে, আৰু ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ কৰি ন্যায়পালিকাই কঠোৰ তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, এই বিষয়টোৰ ওপৰত কাউন্সিলিং কৰা এটা ছাবজেক্ট আনক, মহিলাক ৰেছপেক্ট কৰাৰ ওপৰত, নহ'লে এনেকুৱা ঘটনা যিমান কঠোৰ আইন হওক এনেকুৱা ঘটনা ঘটিয়ে থাকিব। ব্যৰ্থ হৈছে ডিমু আৰক্ষী। নিশ্চিতভাৱে চাওক, বৰ্তমান অসমত এনেকুৱা এটা পৰ্যায়ৰ সৃষ্টি হৈছে, একেবাৰে হিন্দী চিনেমাৰ কাইদাৰে কাৰোবাক গাড়ীত নি পিনি ঘৰত নি পিনি ধৰ্ষণ কৰিব পৰা হৈছে এজনী নাবালিকা ছোৱালী। আৰু এই ক্ষেত্ৰত আচলতে যি আৰক্ষী বিষয়া, স্মাৰ্ট আৰক্ষী বুলি আমি যাক সাধাৰণতে কৈ থকা হয় এই চৰকাৰখনে, এই স্মাৰ্ট অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীয়ে কিন্তু তেওঁলোকৰ যি ব্যৰ্থতা, সেই ব্যৰ্থতাটো এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ পৰা আচলতে প্ৰতিফলিত কৰিছে। এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এই যিকেইজন কালপিত, এই কালপিত কেইজনক যদি 24 ঘণ্টাৰ ভিতৰত আটক নকৰে, তেতিয়াহ'লে শিৱসাগৰ জ্বলিব। আৰু 24 ঘণ্টাৰ ভিতৰত আটক কৰি তেওঁলোকক ফাষ্ট ট্ৰেক আদালতত যাতে বিচাৰ কৰিব লাগে, এই ব্যৱস্থাটো কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ পুলিচে যাতে কোনো ধৰণৰ আইনী সুৰুঙা নথকাকৈ যাতে তদন্ত কৰে, তদন্ত আউটলে সেইজনক আনে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল কি, আজি ইমান দিন হৈ যোৱাৰ পাছতো যেতিয়া এই অপৰাধীকেইজনক কৰায়ত্ব কৰিব পৰা নাই, এয়া আৰক্ষীৰ চৰম ব্যৰ্থতা। গতিকে এই ব্যৰ্থতা তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত নোহোৱা কৰি দেখাওক, অন্যথা কিন্তু শিৱসাগৰ যে জ্বলিব, সেই কথাটো অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্ট কৰি দিছোঁ। নচক পুনৰ এবাৰ শিৱসাগৰ সভ্য সমাজ লজ্জিত হৈছে। আৰু এটা কথা স্পষ্ট যে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা খেলুৱৈ ঘৰৰ সন্মুখৰ পৰা ইমান সাহস কৰি যি 2জন দুৰ্বৃত্ত আচলতে উঠাই লৈ গৈ তেওঁক যৌন আতিশয্য চলালে। ইয়াৰ পিছত আজি ভালেমান কেইদিন, আজি 4 দিনমান পাৰ হৈ যোৱাৰ পিছতো আজি আৰক্ষী বিভাগে আচলতে এই কালপিত কেইজনক ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি ভাবিছোঁ যে ক'ৰবাত প্ৰশাসনৰ সুৰুঙাৰ গইনালৈ আচলতে শিৱসাগৰ জিলাখনত বিভিন্ন ঘটনা সংঘটিত হৈছে। আজি কিছুদিন পূৰ্বতে আপোনাৰ এজন শিষ্য গুৰুক হত্যা কৰিছে এইখন শিৱসাগৰতে। আজি কিছুদিন পূৰ্বে ইয়াত ৰাজপথত এগৰাকী খেলুৱৈৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। আজি এই ঘটনা নৌমাৰ যাওঁতেই পুনৰবাৰ এই শিৱসাগৰ জিলাৰ ডিমৌ ওচৰৰ এটা ঠাইত এনেধৰণে এটা আমি কল্পনাৰ অতীত এটা ঘটনা সংঘটিত হৈছে। গতিকে আমি টাইম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে প্ৰশাসনে আচলতে নিজৰ দায়িত্ব পালন কৰক। প্ৰশাসনে আচলতে যি ধৰণৰ নীতি নিয়মৰ মাজত গৈ তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে, শাস্তিত যাতে কোনো ধৰণৰ পানী সৰকিব নোৱাৰা কটকটীয়া এটা নিৰাপত্তা ব্যৱস্থাৰ মাজত তেওঁলোকক যাতে শাস্তি প্ৰদান কৰে, এটা টাইট শাস্তি যাতে প্ৰদান কৰে, তাৰ আমি পোষকতা কৰিছোঁ। হয়, আচলতে যোৱা 22 নৱেম্বৰতে এই জঘন্য কাণ্ডটো কৰিছিলে সেই 3টা নৰপিশাচে। কিন্তু পৰিতাপৰ বিষয় যে সেই 22 নৱেম্বৰতে যদিও ডিমৌ থানাত এজাহাৰ দাখিল কৰিছিলে সেই ভুক্তভোগী পৰিয়ালটোৱে, কিন্তু তাৰ পিছতো আৰক্ষীয়ে যথাসময়ত যি ধৰণে তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিলে সেই ব্যৱস্থা নল'লে, যাৰ বাবে আচলতে এনেধৰণে পলাই থাকিবলৈ সক্ষম হৈছে এই অপৰাধীকেইটাই।
অপৰাধী বুলি এইকাৰণেই কোৱা হৈছে যে স্বাস্থ্য পৰীক্ষাটো ইতিমধ্যেই স্পষ্ট হৈ পৰিছে যে ছোৱালী সেই নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ লগত ধৰ্ষণ কৰিছে আৰু সেয়া ইতিমধ্যেই স্বাস্থ্য পৰীক্ষাটো পোহৰলৈ আহিছে। কিন্তু ইয়াৰ পিছতো আৰক্ষীয়ে যি ধৰণে আচলতে তদন্ত কৰিব লাগিছিলে এই অভিযুক্ত কেইজনক আচলতে গ্ৰেপ্তাৰৰ বাবে যি ধৰণে তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিলে সেয়া নকৰিলে। 3 দিন পিছত যেতিয়া আচলতে আৰক্ষীৰ ফালৰ পৰা বিশেষ সঁহাৰি লাভ নকৰিলে, আৰক্ষীয়ে ব্যৰ্থ হ'ল, তাৰ পিছত উপায়বিহীন হৈ পৰিয়ালটোৱে সংবাদ মাধ্যমলৈ কাষ চাপিলে আৰু তাৰ পিছত বাতৰি যেতিয়া 25 নৱেম্বৰত প্ৰকাশ হৈছে তাৰ পিছতহে কিন্তু আৰক্ষীয়ে হাৰ পাইছে, আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছে, এই অভিযোগ উত্থাপন হৈছে। আৰু বৰ্তমান আচলতে মূল যি এই ঘটনাৰ লগত জড়িত সুনীল তপ্ন, ভাইটি তপ্ন আৰু সেই অচিনাক্ত ব্যক্তিজন, তেওঁলোকক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে। তাৰ পৰিৱৰ্তে অঙহী বঙহীক সোধা পোছাৰ বাবে আটক কৰিছে। তাৰ বাহিৰে কিন্তু আৰক্ষী বিশেষ কোনো ধৰণৰ গতি লাভ কৰিব পৰা নাই। এতিয়া অনাগত সময়ত লক্ষণীয় হ'ব আৰু কিমান দিন সময় ল'ব এই ধৰ্ষণত অভিযুক্ত কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ, আচলতে কিমান দিন সময় ল'ব আৰক্ষীয়ে, সেই প্ৰশ্ন উত্থাপন কৰিছে দল সংগঠনসমূহে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।